কাজিৰঙা উৰণসেতু সংযোগী 4 লেনযুক্ত পথ কলিয়াবৰত বাইপাছ কৰি নিয়া হ'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটি 4 লেনযুক্ত পথলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 85.675 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত পথটিৰ আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে 6,958 কোটি টকা। বন্যপ্ৰাণীৰ সুৰক্ষিত চলাচলৰ বাবে প্ৰস্তাৱিত পথটোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অংশত 34.45 কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ উৰণসেতু নিৰ্মাণৰ ব্যৱস্থা ৰখা হৈছে। ইপিনে উজনি অভিমুখী 4 লেনযুক্ত পথটি কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা বাইপাছ নামেৰে চিকনিলৈ 21 কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হ'ব বুলি প্ৰকল্পটিত কোৱা হৈছে। এই অঞ্চলসমূহৰ স্থানীয় ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাক আদৰণি জনোৱাৰ লগতে ৰাজনীতিৰ কোনো মেৰপাকত সোমাই এই সিদ্ধান্ত কোনো কাৰণতে যাতে সলনি নহয় তাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছে। উল্লেখযোগ্য যে 4 লেনযুক্ত পথটি জখলাবন্ধা চহৰৰ মাজেৰে নিয়াৰ বাবে বহু বছৰৰ পৰা এটা দাবী উত্থাপন হৈ আছিল আৰু মাজে সময়ে 4 লেনযুক্ত দাবী সমিতিয়ে আন্দোলনৰ কাৰ্যসূচীও হাতত লৈছিল। মতে আমি বামুণীবাসী ৰাইজ তথা চাকমুঠীয়া ৰাইজে যিখিনি গম পালোঁ যে আমাৰ 4 লেনটো আমাৰ এইফালেদি গাঁও কটা হৈ যোৱাৰ কথা, আমি গোটেই গাঁৱৰ মানুহে সুখী হৈছোঁ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। এই আমাৰ যি দাবী আছিল আমাৰ আঠছা ফালৰ পৰা বা কাৰ্বি ছাত্ৰ সন্থা বা আমাৰ এই পিছপৰা জেগাৰ এই ৰাইজে যিখিনি দাবী কৰিছিল এই দাবী হিচাপে যদি সেইখিনি যিটো চৰকাৰে ব্যৱস্থা ল'লে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইটো বহুতো পিছপৰা জেগা হৈ আছিলে আৰু এইখিনি আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বা আমাৰ পিছপৰা মানুহখিনিৰ কাৰণে বহুত অসুবিধা হৈ আছিলে। আৰু আমি ভাবিছোঁ যে এনেধৰণে এই গাঁও কটা হৈ যিখিনি মানে 4 লেনটো যাব তাত আমাৰ নিশ্চয় আমাৰ গাঁওবাসী উপকৃত হ'ব আৰু যিখিনি আমাৰ ল'ৰা ছোৱালীখিনি কোনো ব্যৱসায় বাণিজ্য কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰিব, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম ছাত্ৰ সন্থা ছাত্ৰৰ পৰা ধন্যবাদ দিছোঁ আমাৰ চৰকাৰক। আমি সকলোৱে গম পাইছোঁ আমাৰ কলিয়াবৰৰ পৰা নুমলীগড়লৈ যি 4 লেনযুক্ত ৰাস্তা আমাৰ নিৰ্মাণ কৰাৰ যি পদ্ধতি আমাৰ চৰকাৰে গ্ৰহণ কৰিছে এইটো বহুত দিনৰ প্ৰচেষ্টা আছিলে আৰু আমি চৰকাৰক আমি পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। আৰু এইখিনি আমাৰ কলিয়াবৰ অঞ্চলেই হয়, আমাৰ জাওকটাই হওক, বামুণী হওক, চাকমুটীয়া হওক, চিকনি হওক, এইখিনি আমাৰ কলিয়াবৰ এটা অংগ হয়। গতিকে আমাৰ মাজত এটা ভুল বুজাবুজি হ'ব নালাগে। যিখিনি চৰকাৰে দিব বিচাৰিছে চৰকাৰৰ নিয়ম নীতি হিচাপে এইবিলাক বস্তু আমাক যোগান ধৰক, সেই হিচাপে ৰাস্তাটো হৈ যাওক যাতে সকলো ৰাইজৰ সুবিধা হওক আৰু আমাৰ নতুন উঠি অহা নৱপ্ৰজন্মৰ যাতে সুবিধা হওক আমি তাকে কামনা কৰিছোঁ। আমাৰ ফালৰ পৰা আমি সমৰ্থন জনাইছোঁ আৰু এইটো বিষয়ত যাতে কোনো ধৰণৰ বিতৰ্ক সৃষ্টি নহয় তাকে মই আহ্বান জনাইছোঁ সকলোকে আৰু আমি সকলোৱে সমৰ্থন জনাইছোঁ।